নমস্কাৰ মোৰ প্ৰিয় মিত্ৰসকল বিশ্ববিদ্যালয়লৈ আহিছিলোঁ PG থাৰ্ড ছেমিষ্টাৰৰ ক্লাছ আছিলে ক্লাছটো কৰি উঠি এডমিনিষ্ট্ৰেটিভলৈ আহিলোঁ বাৰ কিবা স্কলাৰশ্বিপৰ কামত আহি কথাখিনি পাতি ল'লোঁ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশটো দেখাই দিছোঁ একেবাৰে নিমাও অৱস্থা হৈছে বিশ্ববিদ্যালয়ৰ যদিও অধ্যাপক অধ্যাপিকাসকলতো আহিবই লাগিব ছাত্ৰ ছাত্ৰীও কিছুমান আহিছে যিহেতু বিশ্ববিদ্যালয়ৰ আগন্তুক হয়তো 5 নে 6 তাৰিখে অক্টোবৰৰ ইলেকশ্যন আছে PGSUৰ তাৰপিছত আহিলোঁ আহি কামখিনি কৰিলোঁ নিজৰ এতিয়া এনেকুৱা অৱস্থা আছে বিশ্ববিদ্যালয়ত কাৰো তাৰমানে ক্লাছ কৰিব মন নাই তাৰমানে সকলোৱে তাৰমানে আমাৰ হাৰ্টবিট গল্ডিতা জুবিনদাৰ কাৰণে সকলো ব্যস্ত তাৰমানে তেওঁৰ দুখত সকলোৱে তাৰমানে নিমজ্জিত হৈ আছে সঁচাকৈ পৰিকল্পিত হত্যা এনেকুৱা লাগিছে গোটেইখিনি তাৰমানে অৱস্থাটোৱে বেয়া হৈ আছে সকলোৰে দুখীয়ে উচিত শাস্তি পাওক যদি তেওঁলোকে ভুল কৰা নাছিল তেওঁলোকে জুবিনদাৰ লগত কিয় একেলগে উভতি আহিব নোৱাৰিলে সেইটোৱে প্ৰশ্ন সকলোৰে তাৰমানে ষ্টুডেণ্টসকলো সেইটোৱে প্ৰশ্ন কৰি আছে যে তেওঁলোকে যদি একো কৰা নাই জুবিনদাৰ মোবাইল ফোনটো তেওঁলোকে কিয় ৰাখি থৈ দিছে আৰু তেওঁলোকে কিয় ডাঠি ক'ব পৰা নাই যে মই একো কৰা নাই তেওঁলোক আহি কিয় সকলোৱে সমস্তভাৱে মাত দিব পৰা নাই যদি লগত লৈ গৈছে আৰু যদি কোনোবাই চুৰ কৰিছে চুৰ গৰাকীয়ে সঁচা কথা কেতিয়াও নকয় আৰু তেওঁ মনত এটা ভয় ভাৱ থাকে যে তেওঁৰ কিবা এটা হ'ব পাৰে সেই হোৱাৰ ভয়তে তেওঁলোকে অহা নাই আৰু ভয় কৰিছেতো জনতাক আৰু তেওঁলোকে যিটো কাম বেয়া কাম কৰিছে কাৰণে ভয় কৰিছে আৰু যাৰ মনত সততা থাকে যোনে ভুল কাম কেতিয়াও কৰা নাই তেওঁলোকে আমাৰ সন্মুখত আহিবা সেই জুবিনদাৰ লগত যিগৰাকী ব্যক্তিৰ চৰ্চৰ দ্বাৰা তেওঁলোকে চলি আছিলে সেই ব্যক্তিগৰাকীৰ লগত তেওঁলোকে উভতি আহিলে হয় উভতি নাহিলে নহাৰ কাৰণটো হৈছে সেইটোৱে তেওঁলোকে যিহেতু এইখিনি কাৰ্যত লিপ্ত হৈ আছে কোনোবাখিনি তেওঁলোকে নেগলিজেন্সি কৰিছে বা তেওঁলোকে কোনোবাখিনিত তেওঁলোকক গুৰুত্ব কাণ্ড জ্ঞানহীন কাম কৰিছে এজনক দায়িত্ব দি নিছে নি কিন্তু তেওঁলোকৰ দায়িত্ব তাত হেৰাই পেলাইছে আৰু কোনোবাখিনিত তেওঁলোকে তাৰমানে অপব্যৱহাৰ কৰিছে তেখেতক কোনোবাখিনিত তেওঁলোকে গুৰুত্ববিহীন কামখিনি কৰিছে যে এইটো পাৰৰ পৰা সেইটো পাৰলৈকে সাঁতুৰিব দিছে এগৰাকী অসুস্থ মানুহক নি ৰাতিপুৱালৈকে মানুহগৰাকী ঠিকেই আছিলে যেতিয়ালৈকে সংগীত অনুষ্ঠানত ভাগ লৈছিল তেতিয়াও ঠিকেই আছিলে কিন্তু তেওঁলোকে এনেকুৱা ব্যৱস্থাত নি তাৰমানে এনেকুৱা ব্যৱহাৰ কৰিলে তেখেতক তাৰমানে চাবি কাঠিৰ দৰে ব্যৱহাৰ কৰিলে কিন্তু যিগৰাকী ইনকাম চ'ৰ্চেদি তেওঁলোকে চলি আছিলে সেই ইনকাম চ'ৰ্চটোকে তেওঁলোকে নোহোৱা কৰি পেলালে আৰু তেওঁলোকে তাৰ পৰা উভতি অহা নাই হয়তো বৰ্তমান গৰিমাবোৰ অৱস্থা একেবাৰে বেয়া তেওঁ কি সিদ্ধান্ত ল'ব একো ক'ব পৰা নাই সেই হেতুকেতো জুবিনদাৰ পেজৰ পৰা লাইভ আহিছিলে আহি সিদ্ধাৰ্থ নামৰ যোনগৰাকী মূল কালপ্ৰিট আছিল তেখেতক বচাব চেষ্টা কৰিছিলে কিন্তু মূল কথাটো হ'ল কি তেওঁ উভতি আহিলেহে তেওঁৰ চ'ৰ্চবিলাক গৰিমাবু লাভ কৰিব উভতি নাহিলে আমি কি কৰিব পাৰোঁ সেইটো কথা সেইকাৰণে গৰিমাবু সকলোকে ছাপোৰ্ট কৰিছে আৰু এগৰাকী মহিলা হিচাপে তেওঁৰ এইটো কৰ্তব্য আৰু এগৰাকী স্বামীহাৰা পত্নী তেওঁৰ যিখিনি কৰ্তব্য সেই কৰ্তব্য হিচাপে তেওঁ কৰিছে তেওঁ কৰিবলগীয়া কামখিনি গোটেই তেওঁ কৰি উঠিহে তেওঁ আমাৰ সঁহাৰি জনাব আৰু আমি নিজৰ স্থিতিত অটল থকাটো উচিত গতিকে সকলোৱে আমি তেখেতক সঁহাৰি জনোৱা হয় কাৰণ তেওঁ বুজি পায় তেওঁ নিজৰ স্বামীক হেৰাইছে নিজৰ পতিক হেৰাইছে এই মেঘালী যোৱা ৰাস্তা এইফালে যাব পাৰিব সকলো মনৰ বিষাদত বহুতখিনি কথা ক'ব লগা থাকে কিন্তু কৈ শেষ কৰিব নোৱাৰোঁ ইয়াতে সামৰণি মাৰিলোঁ একেবাৰে সূৰ্য দেৱতাৰ প্ৰকোপটো বেছি হৈ আহিছে দেখাইছে আপোনালোকে বাই বাই তেতিয়াহ'লে থেংক ইউ